এইবাৰ মন্দিৰৰ মাটিক লৈ তুমুল মাৰপিট। মন্দিৰ নিৰ্মাণ কাৰ্যত বাধা মুছলমান পৰিয়ালৰ। গোটেই গাঁওখনৰ মানুহ কোনো একো নকয়, খালি এটা ফেমিলি। আর গাঁৱৰ যেবিলাক বাকী গাঁৱৰ মানুহখিনি সেইখিনি সব ঠিকই আছে, আমাৰ মন্দিৰৰ ওপৰতে আছে। বাধা দিয়াৰ উপৰিও মন্দিৰ কমিটিৰ মানুহক মাৰপিট কৰাৰ অভিযোগ। মন্দিৰৰ কাম কৰবা যাওঁতে যদি আমি মাইৰ খাব লাগে তেনেহ'লে আমি বাচি থকাৰ কোনো অধিকাৰে নাই আমাৰ। চাপৰত মন্দিৰৰ মাটিক লৈ সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। চাপৰৰ শান্তিপুৰত এটা হিন্দু মন্দিৰৰ মাটিক লৈ সংঘটিত হৈছে এই তুমুল মাৰপিটৰ ঘটনা। মন্দিৰৰ কাম কৰবা যাওঁতে যদি আমি মাইৰ খাব লাগে তেনেহ'লে আমি বাচি থকাৰ কোনো অধিকাৰে নাই আমাৰ। উল্লেখ্য যে চাপৰৰ শান্তিপুৰত অৱস্থিত ৰজাদিনীয়া ঐতিহাসিক শ্ৰী শ্ৰী মা বাগৰাণী থানৰ মাটি ওচৰৰে এঘৰ মুছলমান পৰিয়ালে দীৰ্ঘদিনে দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। ঘৰৰ পৰা লাঠি ঠেঙা আৰু দাও কোটা লৈ আহিছে। সিহঁতে মহিলা আৰু ইহঁতে ল'ৰা ছোৱালী যিবিলাক আছে গোটাই পৰিয়ালখানে আহি মানে আমাক মাৰধৰ কৰে। মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰি অহাৰো অভিযোগ উত্থাপিত কৰিছে গাঁৱৰ ৰাইজে। গোটেই গাঁওখনৰ মানুহ কোনো একো নকয়, খালি এটা ফেমিলি। গাঁৱত অৱস্থিত 100% মুছলমানৰ 99% মুছলমান পৰিয়ালে উক্ত মন্দিৰটোৰ সপক্ষে থিয় দিছে। কিন্তু মাত্ৰ এটা পৰিয়ালে মন্দিৰটোৰ মাটি দখল কৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ শান্তিপুৰত সৃষ্টি কৰি আহিছে আতংকৰ। উক্ত মন্দিৰটো 894 নম্বৰ আৰু 895 নম্বৰৰ দুটা দাগৰ 894 দাগ নম্বৰটোৰ ইতিমধ্যে আইনী যুঁজ চলি আছে যদিও 895 নম্বৰ দাগৰ মাটি পেলোৱাক লৈ এই মন্দিৰৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে, য'ত মন্দিৰ কমিটিৰ কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে চাপৰ আৰক্ষী থানাত মন্দিৰ কমিটিয়ে উক্ত বিতৰ্কিত পৰিয়ালটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। স্থানীয় হিন্দু আৰু মুছলমান ৰাইজৰ দাবী বিতৰ্কিত উক্ত পৰিয়ালটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে উচিত বিচাৰ কৰিবলৈ। মন্দিৰৰ কাম কৰবা যাওঁতে যদি আমি মাইৰ খাব লাগে তেনেহ'লে আমি বাচি থকাৰ কোনো অধিকাৰে নাই আমাৰ। আমি অসমত থকাৰ আমাৰ হেৰিয়ে নাই। মই CM ছাৰক অনুৰোধ কৰি কৈছোঁ, CM ছাৰে যাতে বিহিত ব্যৱস্থা কৰি আমাৰ মাটিখিনি উদ্ধাৰ কৰি দিয়ে। বাছ সেইখিনিয়ে মোৰ অনুৰোধ। মোক মাৰিছে, চাওক এইবিলাক মোৰ হাত ভৰি ধৰি মোৰ ল'ৰাকো মাৰিছে। কিয় মাৰিলে? এই মাটি পেলাব গৈছোঁ আমি, সিহঁতে বাধা দিছে। আমি কৈছোঁ আপোনালোকে থানাত যাওক, থানাৰ পৰা যদি আমাক আহি কয় যে মাটি পেলাব নালাগে তেনেহ'লে আমি নেপেলাম। মাটি ইতিমধ্যে এক গাড়ী মাটি আহিছে, পেলাই আছে। তাৰপিছত আমি যাই এনে দুই এটা কথাতে তৰ্কাতৰ্কি হৈ সিহঁতে ঘৰৰ পৰা লাঠি লৈ আনি মোক আৰু মোৰ ল'ৰাক মাৰিছে। আপোনাক কোনে মাৰিছে? মোক নাজিবুল মাৰিছে আৰু নাজিবুলৰ ভাই এটা, নাম নাজানো তাৰ, আৰু আবুলৰ ল'ৰা এটা, আবুলৰ ল'ৰাটোৰ নাম নাজানো হা, আলতাবে মোক মাৰিছে। আলতাবৰ হাতত লাঠি আছিল, মোক মূৰত এনেকৈ দিছে। মই হাতখন দি এনেকৈ ঠেক দিওঁতে মূৰতো লাগছে আৰু হাতখন এইখনে এনেকুৱা। উপযুক্ত উচিত বিচাৰ লাগে আমাক। আমি যে মন্দিৰত যাই মন্দিৰৰ কাম কৰবা যাওঁতে যদি আমি মাইৰ খাওঁ, ইয়াৰ উচিত বিচাৰ লাগে, তদন্ত কৰক। গোটেই গাঁওখনৰ মানুহ কোনো একো নকয়, খালি এটা ফেমিলি। এটা ফেমিলিয়ে আমাৰ লগত ইমান দিনৰ পৰা লাগি আছে। পূৰ্বতে দেখা পোৱা গৈছে আপোনালোকৰ যি মাটিখিনি এদিন যে উচ্ছেদ কৰিছিলে, আপোনালোকৰ মাটিখিনি বুজাই দিছে। মানে আমাৰ মাটিখিনি যিটো আমাৰ পুখুৰী আছিল, এই পুখুৰীখিনি উচ্ছেদ কৰি আমাক বুজাই দিছে। কিন্তু আমাৰ যিটো মেইন মন্দিৰৰ মাটি 2 কাঠা মাটি, এই 2 কাঠা মাটিত এতিয়ালৈকে বিচাৰ হোৱা নাই। এই 2 কাঠা মাটিও ইহঁতে মানে দখল কৰি হেৰি কৰি পাট্টা বনাই ঘৰ দুৱাৰ বান্ধি আছে তাতে। আমাৰ যিটো হেৰি পুখুৰীৰ যিটো মাটি এইটো বেলেগ দাগ, আৰু মন্দিৰৰ যিটো মাটি আমাৰ এইটো বেলেগ দাগ, আৰু এটা মাটি আছে 2 কাঠা, এইটোও বেলেগ দাগ। গোটেই মাটিখিনি সিহঁতে দখল কৰি আছে। আমাৰ এই 6 নম্বৰ ৱাৰ্ডত শান্তিপুৰ ঘূনিমাৰি বাগৰাণী থান এখন আছে। তাতে ৰজাদিনীয়া পুৰণি মন্দিৰ এখন, তাতে আমি পূজা পাৰ্বণ কৰি থাকোঁ। তাতে আমি মন্দিৰত মাটি পেলাবৰ কাৰণে আমি গাড়ী ঠিক কৰিছোঁ, মাটি পেলাই আছে। তো ইহঁতে কিছুমান মানুহ আহি ওচৰৰে যিবিলাক মানুহ আমাৰ মাটিৰ
ইটো মাটি লৈ অলপ কেঁচাল চলি আছে, কেছ চলি আছে। আমাৰ মাটিটো হ'ল মন্দিৰৰ মাটিখন হ'ল 895 আৰু যিটো কেছ চলি আছে সেইটো হ'ল 894। তো আমি যিটো 895ত মন্দিৰৰ মাটিখিনিত আমি মাটি পেলাব গৈছোঁ, যোৱাতে সিহঁতে বাধা দিয়াৰ পিছত হাজৰা নাজিবুল আৰু সিহঁতৰ গোটাই পৰিয়ালখানে আহি পেলাই তাতে বাধা দিয়াৰ পিছত আমি তো মানে সিহঁতক ক'লোঁ আমাৰতো মাটিটো 895ত পেলাই আছোঁ, কেছ চলি আছে আপোনালোকৰ 894ৰ। সিহঁতে এইটো কথা শুনি পেলাই সিহঁতে কয় নহয় এইটো মন্দিৰৰ মাটি পেলাব নোৱাৰিব। আপোনাৰ সিহঁতে বাধা দি আৰু লাঠি ঠেঙা লৈ আহি আমাক মাৰধৰ কৰিছে। কিছুমান মানে ভালেখিনি জখম হৈছে, গুৰুতৰভাৱে জখম হৈছে আৰু 2-এজনৰ ভৰিতো ভালে চোট পাইছে। সেইকাৰণে মাৰপিট কৰে সিহঁতে। ঘৰৰ পৰা লাঠি ঠেঙা আৰু দাও কোটাৰ লৈ আহিছে। সিহঁতে মহিলা আৰু সিহঁতে ল'ৰা ছোৱালী যিবিলাক আছে গোটাই পৰিয়ালখানে আহি মানে আমাক মাৰধৰ কৰে। তাৰপিছত আমি মাৰধৰ কৰাতে এতিয়া আমি থানাত আহিলোঁ। থানাৰ পৰা আমাক ছাৰে লৈ গ'ল, মেডিকেল কৰাই পেলাই লৈ আহি আমি এখন কেছ দিছোঁ। সিহঁতৰ পৰিয়ালটোৰ নামত দিছোঁ। হাজৰা বেয়া এটা পৰিয়ালে সিহঁতে গোটাইখিনিৰ নামত কেছ দিয়া হ'ল। মন্দিৰৰ কাম কাজত বাধা দিছে। এই আগৰ পৰাই দি আছে সিহঁতে বাধা, বহুত মানে বাধা বিঘ্ন কৰি আছে। ইয়াৰ আগতো এবাৰ ভাউকি দিছে মাৰাৰ কাৰণে, বলি দিম এনেকা বহুত ধৰণৰ ভাষা প্ৰয়োগ কৰে সিহঁতে। আজিও মাৰ্ডাৰ কৰা বুলি কথা কৈছে। এটা মছৰাম আৰু ইয়াত পূজা কৰোঁতেই সিহঁতে বাধা বিঘ্ন দিয়ে। বহুত ধৰণৰ টৰ্চাৰিং কৰি আছে আমাৰ লগত, আৰু যিকোনো কাম কৰিব গ'লে সিহঁতে বাধা দিয়ে। আমি চাওঁ যে আমাৰ মাটিখিনি আৰু পূজা পাৰ্বণৰ কোনো ধৰণৰ বাধা বিঘ্ন আৰু মাটিৰ যিখিনি কেছ চলি আছে, আমাৰ চৰকাৰে যেনে এইখিনি মাটি ওলাই দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত তৰজৰভাৱে অনুৰোধ কৰিলোঁ এই মাটিখিনি হ'লে। আৰু আমাৰ পূজা দোৱাৰ কাৰণে এনেকুৱা ধৰণৰ বাধা বিঘ্ন, আমি হিন্দু মানুহ হয়, এই মাটিখিনি আমাক ঠিক মতন বাহিৰ কৰি দিব লাগে। আৰু যাতে কোনো ধৰণৰ এনেকুৱা নহয়, আমাৰ মাটিখিনি আমি অনুৰোধ কৰি কৈছোঁ, আমাৰ এই যিখিনি মাটি আছে এইখিনি মাটিখিনি ওলাই দিব লাগে। অন্য লোকেও অসুবিধা কৰে নেকি? অন্য লোক নাই, খালি একমাত্ৰ এটা পৰিয়ালে। পৰিয়ালটোৰ নাম হ'ল, এজন হ'ল মেইন হ'ল হাজৰা বেৱা আৰু এজনৰ নাম হ'ল নাজিবুল। এই দুজনে মেইন, আৰু তাৰ সিহঁতৰ পৰিয়াল সৰু ভাই, সিহঁতৰ ল'ৰা ছোৱালী গাঁৱৰ কোনো মানুহ আৰু গাঁৱৰ যিবিলাক বাকী গাঁৱৰ মানুহখিনি সেইখিনি চব ঠিকে আছে। আমাৰ মন্দিৰৰ ফৰতে আছে। সিহঁতক সুধিলেও গম পাব যে এতিয়া ৰজাদিনীয়া মন্দিৰ হয়, কিমান দিন পুৰণি মন্দিৰ হয়, সিহঁতক সুধিলেই ক'ব সিহঁতে।